এই মুহূৰ্তত মাৰ্চেল বৰুৱাই পুনৰ অংকন কৰিছে জুবিন গাৰ্গৰ সেই ছবিখন আৰু এয়া হৈছে গণেশগুৰিৰ দৃশ্য আৰু গণেশগুৰিত সমৰ্থকৰ জুবিনদাৰ অনুৰাগী সমৰ্থকৰ সমৰ্থন লৈ এইদৰে এতিয়া পুনৰ অংকন কৰিছে মাৰ্চেল বৰুৱাই আৰু গণেশগুৰিৰ পৰা দেখাইছোঁ সেই পৰিৱেশ এফালে মায়াবিনী ৰাতিৰ আৰু আনফালে মাৰ্চেল বৰুৱাই অংকন কৰিছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন পুনৰ অংকন কৰিছে মাৰ্চেল বৰুৱাই আৰু এয়া হৈছে গণেশগুৰিৰ পৰিৱেশ আৰু গণেশগুৰি উৰণে তলৰ সেই পৰিৱেশ নিউজ নাও দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু এই ছবিখন মচি পেলোৱা হৈছিল সৌন্দৰ্য বৰ্ধনৰ নামত ছবিখন মচি পেলোৱাৰ পাছতে গোটেই সমগ্ৰ অসমজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তাৰ পাছতে পুনৰ ছবিখন অংকন কৰিব লাগে বুলি দাবী উঠিছিল আৰু চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই পুনৰ অংকন কৰিছে এইদৰে পুনৰ ৰং তুলিকাৰ হাতত লৈ মাৰ্চেল বৰুৱাই আগবাঢ়িছে জুবিন গাৰ্গৰ ছবিখন অংকন কৰিবলৈ আৰু এয়া গণেশগুৰি উৰণ সেতুৰ তলৰ পৰা নিউজ নাও দৰ্শকক দেখাই আছোঁ সেই পৰিৱেশ যিহেতু প্ৰথম অৱস্থাত প্ৰশাসনে মাৰ্চেল বৰুৱাক বাধা দিয়া বুলি মাৰ্চেল বৰুৱাই অভিযোগ দিছিল আৰু যিহেতু ৩ তাৰিখলৈকে ছবিখন অংকন কৰিব নালাগে বুলি প্ৰশাসনে বাধা দিছিল আৰু সেই প্ৰশাসনৰ বাধাকো নেওচি মাৰ্চেল বৰুৱাই এই মুহূৰ্তত অংকন কৰিবলৈ আগবাঢ়িছে জুবিন গাৰ্গৰ ছবিখন আৰু এয়া হৈছে গণেশগুৰিৰ পৰিৱেশ নিউজ নাও দৰ্শকসকলক আমি সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ এফালে মাৰ্চেল বৰুৱাই জুবিন গাৰ্গৰ ছবি অংকন কৰিছে আৰু আনফালে ভাহি আহিছে জুবিন গাৰ্গৰ সেই বিখ্যাত গীত মায়াবিনী ৰাতিৰ বুকুত আৰু এয়া হৈছে গণেশগুৰিৰ পৰিৱেশ আৰু গণেশগুৰি উৰণ সেতুৰ তলতে যিহেতু মাৰ্চেল বৰুৱাই পূৰ্বতে অংকন কৰিছিল এই জুবিন গাৰ্গৰ এই ছবিখন আৰু যিখন ছবি কালিৰ দিনটোত মচি পেলোৱা হৈছিল আৰু তাৰ পাছতে অসমজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সেই প্ৰতিক্ৰিয়াৰ পাছতে আজি দেখিবলৈ পোৱা গৈছে পুনৰ মাৰ্চেল বৰুৱাই ৰাইজৰ সহযোগত ৰাইজৰ সহায়ত ৰাইজৰ সমৰ্থনত পুনৰ অংকন কৰিছে এইদৰে আৰু এয়া হৈছে গণেশগুৰি উৰণ সেতুৰ তলৰ পৰা দেখাই আছোঁ আপোনালোকক সেই পৰিৱেশ আৰু এয়া হৈছে গণেশগুৰি উৰণ সেতুৰ তলত আৰু বিভিন্ন ঠাইৰ পৰা জুবিন দাক ভাল পোৱা অনুৰাগীসকল ওলাই আহিছে গণেশগুৰি উৰণ সেতুৰ ওপৰতো যদি আমি চাওঁ ওপৰতো ব্ৰিজৰ ওপৰতো দেখিবলৈ পাব জুবিন দাক ভাল পোৱা যিসকল অনুৰাগী আছে সেইসকল অনুৰাগীয়ে এই মুহূৰ্তত মাৰ্চেল বৰুৱাই অংকন কৰা ছবিখনৰ স্থানলৈ ওলাই আহিছে আৰু মাৰ্চেল বৰুৱাক সকলোৱে কৈছে ছবিখন আঁকিব লাগে আৰু তাৰ পাছতে পুনৰ ৰং তুলিকাৰ হাতত লৈ মাৰ্চেল বৰুৱা আগবাঢ়িছে ছবিখন অংকন কৰিবলৈ আৰু এয়া হৈছে গণেশগুৰি উৰণ সেতুৰ তলৰ সেয়া পৰিৱেশ আৰু গণেশগুৰি সদাব্যস্ত গণেশগুৰি ৰাজপথত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বিভিন্নজন ওলাই আহিছে জুবিন দাক ভাল পোৱা জুবিন গাৰ্গক ভাল পোৱা বিভিন্নজন ওলাই আহিছে আৰু মাৰ্চেল বৰুৱাই এইদৰে এতিয়া অংকন কৰি আছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি যিখন প্ৰতিচ্ছবি পূৰ্বতে মাৰ্চেল বৰুৱাই অংকন কৰিছিল কিন্তু গুৱাহাটী সৌন্দৰ্য বৰ্ধনৰ নামত সেই ছবিখন মচি পেলোৱা হৈছিল